তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন মৰিগাঁও নগৰ ব্যৱসায়িক সমাজৰ। মৰিগাঁও নগৰত যাত্ৰীবাহী বাহন প্ৰৱেশৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়মৰ পিছতে হাহাকাৰ লাগিছে মৰিগাঁৱৰ ব্যৱসায়ীসকল। আজি প্ৰায় ৭-৮ মাহে যাত্ৰীবাহী বাহন মৰিগাঁও নগৰত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। তাৰ পিছতেই ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হৈছে অচলা অৱস্থাৰ, যাৰ বাবে আজি দোকান পোহাৰ বন্ধ কৰি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে ব্যৱসায়ীসকলে। অৱস্থান ধৰ্মঘট কৰিবলগীয়া হ'ল। আমি লকডাউনৰ সময়ত আমি ইমান কষ্ট পোৱা নাছিলোঁ, দোকান পোহাৰ বন্ধ আছিল, মজুত থকা 2 পইচাৰে ঘৰ চলাইছিলোঁ। কিন্তু এতিয়া আমাৰ আয়ুক্তগৰাকী দেৱাশীষ শৰ্মাই মৰিগাঁও জিলাখনত বাছ ষ্টেণ্ডবোৰ সলনি কৰাত আমাৰ ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায়বোৰ সম্পূৰ্ণ বন্ধ হৈ গৈছে, নচলা হৈ গ'ল। গতিকে মোৰ ঘৰত খৰচ হয় প্ৰতিদিনে 1000 টকা, কিন্তু মোৰ বিক্ৰী হয় 300 টকা। আৰু মই 300 টকা মাল কিনিলে আকৌ তাৰ আধা মাল পেলো। মৰিগাঁও জিলা জয়ন্ত সমিতি দেখা পাইছে আজি 9 মাহ আমি ভুগি আছো। পূৰ্বৰ যি আমাৰ আয়ুক্ত আছিল দেৱাশীষ শৰ্মা ডাঙৰীয়া, তেখেতে আমাৰ ব্যৱসায়ীৰ লগত মৰিগাঁও নাগৰিক সমাজৰ লগত কোনো আলোচনা নকৰাকৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে মৰিগাঁৱত হেনো বহুত যান জঁট সৃষ্টি হৈছে, এক্সিডেণ্ট বেছি হৈছে। সেইকাৰণে ইয়াৰ পৰা যান বাহনৰ স্থানবোৰ নগৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰলৈ লৈ গুচি গ'ল। কিন্তু ইয়াৰ ফলত কি হৈছে, আমাৰ প্ৰধানকৈ ছাত্ৰ ছাত্ৰী সমাজ, কাৰণ আমি আপোনালোকে জানে মৰিগাঁও চহৰৰ 2 মূৰে 2খন কলেজ আছে, প্ৰতিষ্ঠিত কলেজ। তালৈ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰোঁতে তেওঁলোকৰ 100, 150, 200 পৰ্যন্ত খৰচ বাঢ়ি গৈছে। আৰু আমাৰ কথা নকলোৱে যেনিবা, আমি ব্যৱসায়ীসকল বৰ্তমান লাও অৱস্থা, আমাৰ ব্যৱসায় একেবাৰে নচলা হৈ গ'ল। তাৰপিছত আছিল সমজিলা সৃষ্টি হ'ল। সমজিলা সৃষ্টি হোৱাত মৰিগাঁৱলৈ অন্য সমষ্টি জাগিৰোড লাহোৱাত সমষ্টি মানুহ অট'মেটিক কমি গ'ল। তাৰপিছতে আহিল মৰিগাঁওখন উন্নত কৰিব বিচাৰি মৰিগাঁও জিলা প্ৰশাসন বা গাঁৱৰ পৰিচালনা নাজানো 8খনকৈ শ্বপিং মলৰ অহা ব্যৱস্থা কৰিলে। সেইটোৱে আমাক ব্যৱসায়ীসকলক মাধ মাৰ দিলে আৰু শেহতীয়াকৈ যি বাছবোৰ আঁতৰাই নিলে, তাৰ কাৰণে আমাৰ সৰু সুৰা যিবোৰ গাড়ী, টেম্পু, মেজিক এইবোৰ চহৰৰ মাজলৈ আহে। আমাৰ মৰিগাঁও নগৰৰ ওচৰৰ যিবোৰ গাঁও আছে, অঞ্চল আছে, চৰাইবাহী, বঘৰা, মানিপুৰ, তেলাহী অঞ্চলৰ সৰু সৰু গাড়ীবোৰে আমাৰ টাউনলৈ যিখন যাত্ৰী কঢ়িয়াই আনে, তেওঁলোক ইয়ালৈ অহাটো বন্ধ হৈ গ'ল। কাৰণ তেওঁলোকে আগতে 20 টকাত মৰিগাঁও আহিছিল, এতিয়া তেওঁলোকৰ অহা যোৱাত 100-150 টকা পৰ্যন্ত লগা হ'ল। গতিকে এনেকৈ মৰিগাঁওখনৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণ বন্ধ হৈ গ'ল আৰু তাৰ ফল আমি ভুগি আছো। আমি আজি কাঁহী বাতি লৈ ইয়াত প্ৰতিবাদ কৰিবলৈ বহিছো। যোৱা আমি 18 আগষ্ট তাৰিখে আমি এখন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলো 1 ঘণ্টীয়া, কিন্তু কোনো ফল নধৰিলে। আমি 72 ঘণ্টা সময় দিছিলো, আমাক দাবী পূৰণ কৰা দূৰৰ কথা, আমাক আজিলৈ প্ৰশাসনে আমাক যোগাযোগ নকৰিলে, আলোচনা নকৰিলে। সেইকাৰণে পুনৰ আমি অতিষ্ঠ হৈ পুনৰ আজি স্বতঃস্ফূৰ্তভাৱে সকলো ব্যৱসায়ীয়ে দোকান বজাৰ সামৰি ইয়াত প্ৰতিবাদত বহিছে। আমি কিন্তু কোনো বন্ধ ঘোষণা কৰা নাই। তেওঁলোকে নিজৰ প্ৰাপ্য দাবী আদায় কৰিবৰ কাৰণে তেওঁলোকৰ দোকানবোৰ যাতে পুনৰ চলাচল হওক, যান বাহন আহক, যাত্ৰী আহক, সেই আশাৰে সকলোৱে নিজে ত্যাগ স্বীকাৰ কৰি এই আমাৰ প্ৰতিবাদস্থলীত উপস্থিত হৈছেহি। আৰু সেয়া আমি সকলো একলগ হৈ আমি আজি প্ৰতিবাদ কৰিছো। আমি ইয়াৰ পিছত শোভাযাত্ৰা কৰি আমি উপায়ুক্ত আয়ুক্ত মহোদয়ৰ ওচৰলৈ যাম। তেওঁক আমি আজি এতিয়া চলি আছে ভূপেন হাজৰিকা শতবৰ্ষ দিন, পবিত্ৰ ভাদ মাহ। গতিকে আমি আশা কৰিছো আমি গৈ প্ৰথমতে আয়ুক্ত গৰাকী আমি প্ৰথমতে এটি ঘোষা গাই তেওঁক প্ৰাৰ্থনা জনাম, আমাৰ যাতে দাবী মানি লয়। তাৰপিছতে যিহেতু ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী চলি আছে, আমি মানুহে মানুহৰ বাবে এই গীতটো গাই আমি তেওঁক আমি আদৰণি জনাম। আৰু জানে প্ৰতি বছৰে মৰিগাঁও টাউনৰ মাজত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানটো পালন কৰে, ৰাস্তাই ঘাটে পালন কৰে ব্যৱসায়ীসকলে। কিন্তু এবাৰ এনেকুৱা হৈছে কোনো জেগাত আমি এই সংগীত অনুষ্ঠান পতা আমি দেখা নাই। তাৰ কাৰণটোৱে হৈছে আমাৰ ব্যৱসায়ীসকলৰ কোনো ক্ষমতা নাই, মানসিক হিচাপে কোনো প্ৰস্তুত নহয়, সকলো দুৰ্বল হৈ গ'ল। সেইকাৰণে আমি আজি সকলো ব্যৱসায়ী লগ লাগি মানুহে গীতটো গাই আমি তেখেতক সম্ভাষণ জনাম। যি গীতটো গাই দেৱাশীষ শৰ্মা ডাঙৰীয়াই গোটেই মৰিগাঁওবাসী অন্তৰ্জয় কৰিছিলে, তেওঁ এনেকৈ অন্তৰ্জয় কৰি শেহতীয়াকৈ যোৱা সময়ত মৰিগাঁও টাউনখনক এটা মাধমাৰ দি আমাৰ ভেটত ঘূৰ মাৰি তেওঁ নগাঁৱলৈ গুচি গ'ল। এতিয়া নগাঁৱত শুনিছো নগাঁৱত তেওঁ সম্পূৰ্ণ যান বাহন চলাচলৰ ব্যৱস্থা কৰিছে, কিন্তু মৰিগাঁৱত এইটো তেওঁ এটা কিবা খুটি পুটি মাথাই মাৰি থৈ গ'ল যাতে ইয়াত কোনো যাত্ৰীবাহী
বাছ সোমাব নোৱাৰে, মানুহ আহিব নোৱাৰে, এনেকুৱা ব্যৱস্থা কৰি থৈ গ'ল। গতিকে এইবোৰ সম্পূৰ্ণ আঁতৰি যাওক। নতুন আয়ুক্তভাগে আমি অনুৰোধ জনাইছো, তেখেত মাতৃ, তেখেতৰ অৱতাময়ী আমাৰ সন্তানসকলৰ দাবী তেওঁ নিশ্চয় শুনিব। এই লৈ আমি অলপ পিছতে আমি শোভাযাত্ৰা কৰি আমি তেওঁ চলি যাম। ব্যুৰ ৰিপৰ্ট, N24 আছাম।